14 ছেপ্টেম্বৰ তাৰিখে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নুমলীগড়ত তেওঁ ভিজিট কৰিব। নুমলীগড়ত আমাৰ টোটেল দুটা প্ৰগ্ৰেম আছে। প্ৰথমটো হ'ল আসাম বায়' এথানল প্ৰাইভেট লিমিটেডৰ প্ৰগ্ৰেম, আৰু তাৰ পাছতে ইয়াত এই মিটিং গ্ৰাউণ্ডত NRL যিটো বেংকাৰ ষ্টেণ্ড, ইয়াতে পাব্লিক মিটিং এড্ৰেছ কৰিব। আৰু আমি আশা কৰিছোঁ যে প্ৰায় 1 লাখমান মানুহ ইয়াতে জমা হ'ব। যিহেতু আমাৰ জিলাৰ লগতে আমাৰ দাঁতিকাষৰীয়া 3খন জিলাৰ পৰা ইয়াতে ৰাইজ আহিব, আৰু আমি প্ৰায় 4,000 পৰা 5,000 গাড়ী আমি এক্সপেক্ট কৰিছোঁ। 2,000ৰ ওপৰত বাছ আৰু বাকীখিনি 3,000-4,000 সৰু গাড়ী লৈ আহিব। এই সময়ত একচুৱেলি পথাৰত আমাৰ খেতি থাকে, পথাৰত পানীও থাকে। গতিকে নৰ্মেলি আমি যেতিয়া এনেকুৱা ডাঙৰ মিটিঙৰ যেতিয়া আয়োজন কৰা হয়, ট্ৰেফিকৰ ক্ষেত্ৰত আমি নৰ্মেলি পথাৰবিলাক ইউজ কৰোঁ। কিন্তু এতিয়া যিহেতু পথাৰ আমি ইউজ কৰিব নোৱাৰোঁ, আমি তথাপিতো আমি 65খন পাৰ্কিং প্লেচ আমি আইডেণ্টিফাই কৰিছোঁ। আমি দুটা জোনত ভাগ কৰিছোঁ। এই যিটো মিটিং ভেনু, ইয়াৰ পৰা উত্তৰ ফালে আমি টুৱাৰ্ডছ নুমলীগড় তিনিআলি, তাতে 32টা পাৰ্কিং প্লেচ আমি আইডেণ্টিফাই কৰিছোঁ। আৰু জোন বি, ইয়াৰ পৰা দক্ষিণ ফালে তাৰমানে NRL বেংকাৰ ষ্টেণ্ডৰ পৰা টুৱাৰ্ডছ ৰঙাজান আৰু গোলাঘাট, ইফালে 33টা পাৰ্কিং স্পেচ। জোন এৰ যি 32টা পাৰ্কিং প্লেচ আছে, তাতে কলিয়াবৰ, বোকাখাট, দেৰগাঁও, যোৰহাট আৰু তিয়ক সমষ্টিৰ পৰা যিমান ৰাইজ আহিব তেওঁলোকৰ গাড়ীবিলাক পাৰ্কিং। এতিয়া এই গোটেই 65টা পাৰ্কিং প্লেচ, ইয়াৰ ভিতৰতে আমি 4টা ইনভাইটিজৰ কাৰণে, মিডিয়াৰ কাৰণে আৰু VIP সকলৰ কাৰণে আমি আইডেণ্টিফাই কৰিছোঁ। তেওঁলোকৰ কাৰণে পাছৰ ব্যৱস্থা কৰা হৈছে। সেই পাছমতে তেওঁলোকে এইকেইটা ডেজিগনেটেড যিকেইটা পাৰ্কিং প্লেচ, এই 4টা ডেজিগনেটেড প্লেচ আৰু এটা আমি এড কৰিছোঁ, এটা টোটেল 5টা হ'ব। এই 5টাত তেওঁলোকে পাৰ্কিং কৰিব পাৰিব। আৰু বাকী যিমানবিলাক আমাৰ পাৰ্কিং প্লেচ আছে, প্ৰত্যেকবিলাক পাৰ্কিং প্লেচ আমাৰ PWD ৰোডছ এণ্ড বিল্ডিং, লগতে আমাৰ জিলা আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু আমাৰ ডিষ্ট্ৰিক্ট পুলিচ, আমি লগ লাগি যোৱা প্ৰায় 1.5 মাহ 2 মাহৰ পৰা আমি ডেভেলপ কৰিছোঁ, তাত যাতে কোনো ধৰণৰ প্ৰব্লেম নহয়। মই আশা ৰাখিছোঁ যে এই যিটো এৰেঞ্জমেণ্ট, সেই এৰেঞ্জমেণ্টৰ ফলত এই অহা আৰু যোৱাৰ সময়ত নৰ্মেলি যিটো অলপ কেঅটিক হেৰি হয়, কাৰণ মানুহ বহুত থাকে, 1000 মানুহ। ৰাস্তাটো আমাৰ সৰু, এইটো 4 লেনো নহয়, এইটো হাইৱে আপোনাৰ 2 লেন সৰু ৰাস্তা, আৰু আৰ্টিলাৰী ৰোড ভিতৰুৱা ৰাস্তাবিলাকত আমি কৰিছোঁ, চাইডলটো মানে কৰিছোঁ। কিন্তু আমি যিটো এৰেঞ্জমেণ্ট কৰিছোঁ, ইয়াতে হয়তো কোনো ধৰণৰ ব্যৱস্থা হোৱাৰ চান্স আমি দেখা নাই। যিবিলাক গাড়ী দক্ষিণ ফালৰ পৰা আহিব, তাৰমানে গোলাঘাট, সৰু পথাৰ, বোকাজান, মৰিয়নি আৰু তিতাবৰ সমষ্টিৰ পৰা আহিব, তেওঁলোকে ইয়াৰ পৰা এই ভেনু পোৱাৰ 500 মিটাৰ আগত বাছবিলাক টাৰ্ণ কৰিবৰ কাৰণে আমি জাগা দিওঁ। সেই বাছতে তাতে টাৰ্ণ কৰিব, তাতে মানুহ যিসকল ৰাইজ আহিব তেওঁলোক নামিব, আৰু এই বাছবিলাক নিৰ্দিষ্ট তেওঁলোকৰ সমষ্টিৰ কাৰণে যিবিলাক জেগা ঠিক কৰা আছে, সেই জেগাবিলাকলৈ তেওঁলোকে আকৌ গুচি যায়। তাৰ অলপ আগত আকৌ যিবিলাক লাইট ভেহিকুল আহিব, তাৰ লগত ইউটাৰ্ণ কৰা হৈছে। ইউটাৰ্ণ কৰাৰ কাৰণে স্পেচিয়েলি জেগা আকৌ ঠিক কৰিছোঁ, ডেভেলপ কৰিছোঁ। তাতে গাড়ীবিলাক ৰখাব, আৰু তাতে মানুহবিলাক নামি তাৰ পৰা খোজকাঢ়ি আহিব। 1-1.5 কিলোমিটাৰতকৈ বেছি খোজকাঢ়িব নালাগে। সেই একেধৰণে জন এনেকৈ এইটো একে ব্যৱস্থা। কলিয়াবৰ, বোকাখাট, দেৰগাঁও, যোৰহাট আৰু তিয়ক সমষ্টিৰ পৰা যিসকল ৰাইজ আহিব, ইয়াৰ পৰা 500 মিটাৰ আৰু 700 মিটাৰৰ ভিতৰত আমি জেগা ঠিক কৰিছোঁ। তাতে বাছবিলাকে টাৰ্ণ ল'ব, ইউটাৰ্ণ ল'ব, মানুহ ৰাইজ নামিব আৰু ইয়ালৈ খোজকাঢ়ি আহিব। আৰু LNV বিলাকৰ কাৰণেও একে ব্যৱস্থা কৰা হৈছে। ত' সেইখিনি তেনেকৈ নামি আকৌ তেনেকৈ নমাৰ পিছত গাড়ীবিলাক আকৌ নিৰ্দিষ্ট যিবিলাক পাৰ্কিং স্পেচ তালৈ গৈ পাৰ্কিং কৰিব। যিসকল ভলণ্টিয়াৰ প্ৰত্যেক সমষ্টিৰ পৰা আহিব,
তেওঁলোকৰ লগত এই এতিয়া টাই আপটো অলৰেডি হৈছে সম্পূৰ্ণ আজি সন্ধিয়াৰ ভিতৰত হৈ যাব টাই আপ হৈ যোৱাৰ পিছত তেওঁলোকে কথা পাতি মানে সম্পূৰ্ণ 1-to-1 লগ কৰাৰ পিছত তেওঁলোকে যিটো কোঅৰ্ডিনেট ৱেত গাড়ীবিলাক পাৰ্কিং কৰা আৰু ওলাই অনা সেইখিনি ব্যৱস্থা তেওঁলোকে কৰিব আমি আৰু এটা আমাৰ অনুৰোধ আমি সকলো পাৰ্কিং ইনচাৰ্জ আৰু ভলণ্টিয়াৰসকলক আমি অলৰেডি আমি ৰিকুৱেষ্ট কৰিছোঁ যে এই প্ৰগ্ৰেমটো হৈ যোৱাৰ মানে পিছতে ইমিডিয়েটলি পিছতে মাননীয় প্ৰধানমন্ত্ৰী ইয়াৰ পৰা হেলিকপ্টাৰেৰে যোৰহাট যাব তাৰ 5 মিনিট বা 10 মিনিটমানৰ ভিতৰতে আমাৰ বাকী যিসকল আমাৰ ডিগনিটাৰী আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় কেন্দ্ৰীয় মন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল আৰু পেট্ৰলিয়াম মিনিষ্টাৰ হৰদীপ সিং পুৰী তেওঁলোকে ইয়াৰ পৰা বায়ুৰ ভ্ৰমণি কৰিব গতিকে আমি সেইটো সময়ত আৰু হেলিকপ্টাৰ টেক অফ নকৰালৈকে হেলিকপ্টাৰ টেক অফ কৰাৰ লগে লগে তেওঁলোক যাব হেলিকপ্টাৰ টেক অফ নকৰালৈকে যিটো আমাৰ কণ্টিনজেঞ্চি এৰেঞ্জমেণ্ট থাকিব আজিও অলপ ৰ'বলৈ কৈ দিয়া না 10 মিনিট ৰ'বলৈ কৈ দিয়ক দেখা পাইছে বাহিৰলৈ নাহে 10 বা 15 মিনিটৰ সময় লাগিব এবাৰ ইয়াৰ পৰা টেক অফ হোৱাৰ পাছত কোনো প্ৰব্লেম নাই টেক অফ হোৱাৰ 10 মিনিট পিছতে আমি গোটেইবিলাক অল গাড়ী যিমান আহিছে আমি যাব দিম ছিষ্টেমেটিকেলি আকৌ যেনেকৈ কৰা হৈছিলে আগতে যেনেকৈ ইউটাৰ্ণ লৈ পেলাই নামিছিলে আকৌ ইয়াতো আকৌ ইউটাৰ্ণ লৈ পেলাই আকৌ নামিব যিবিলাক পাৰ্কিং প্লেচ ওচৰত আছে আমি যিহেতু অলৰেডি মিডিয়াকো আমি শ্বেয়াৰ কৰিছোঁ অৰ্গেনাইজাৰসকলকো শ্বেয়াৰ কৰিছোঁ পাব্লিকৰ লগত শ্বেয়াৰ কৰিছোঁ আমাৰ যিমান VTP আছে আমাৰ অল থানা সকলোৰ লগত আমি যিহেতু আমি শ্বেয়াৰ কৰিছোঁ সেই যিটো গুগল লিংক আমি এনেদৰে শ্বেয়াৰ কৰিছোঁ যে তাতে হোৱাটছআপত যেতিয়া পাব তাতে সেই পাৰ্টিকুলাৰ যিটো পাৰ্কিঙৰ লোকেশ্যন তাত ক্লিক কৰিলে আপোনাক লগে এইটো গুগল মেপলৈ লৈ যাব আৰু গুগল মেপত আপোনাৰ লোকেশ্যনটো আপোনাৰ তাতে পাব গতিকে সেই গোটেইখিনি কোঅৰ্ডিনেট কৰি যাতে গোটেই ছিষ্টেমটো যাতে স্মুথলি হৈ যায় দৌৰা দৌৰি যাতে নকৰে আৰু প্ৰত্যেকটো পাৰ্কিং প্লেচতে আপোনাৰ পৰ্যাপ্ত পৰিমাণৰ পানী টয়লেট সেইবিলাকৰ ব্যৱস্থা কৰা হৈছে ইয়াতো যিটো পেণ্ডেলৰ ভিতৰতো পৰ্যাপ্ত পৰিমাণৰ পানী আৰু টয়লেটৰ ব্যৱস্থা কৰা হৈছে সকলোৱে যাতে হৈ যায় সকলোৰে আমি সহায় সহযোগিতা কামনা কৰিছোঁ আৰু আশা ৰাখিছোঁ যে মিডিয়া বন্ধুসকলে গোটেই বস্তুটো আপোনালোকে ধুনীয়াকৈ বুজাই দিব সুন্দৰকৈ আপোনালোকে বুজাই দিব কৰিলে সকলোৰে কাৰণে এটা সুবিধা আমাৰ ক'বলগীয়া এইখিনি আপোনালোকৰ যদি আৰু কিবা ক'ব বিচাৰে বা আপোনালোকে সুধিব বিচাৰে সুধিব পাৰে আচ্ছা এটা বস্তু মই ক'ব পাহৰিছোঁ আমাৰ এই গোটেই যিটো এৰেঞ্জমেণ্ট পাৰ্কিং আৰু ট্ৰেফিকৰ যিটো এৰেঞ্জমেণ্ট আমি বহুত বেছি আমি হেভি ডেভেলপমেণ্ট কৰিছোঁ গোটেই পাৰ্কিঙৰ অভাৰঅল যদি চাবৰ কাৰণে ডাবুৰাম পেগু কামাণ্ডেণ্ট 11 এপিমেণ্ট তেওঁ থাকিব আৰু এজন কামাণ্ডেণ্টে তেখেতক সহায় কৰিব বলিন দেউৰী তেওঁ কামাণ্ডেণ্ট 22nd এপিবিএনৰ তেওঁৰ লগতে আৰু 3জন এডিশ্যনেল SP আৰু DSPও আছে আৰু এজন SP ৰেংক অফিচাৰ কামাণ্ডেণ্ট তেওঁ 3জন SP ৰেংক অফিচাৰ আৰু 2জন এডিশ্যনেল SP আৰু টোটেল আপোনাৰ 8জন DSP ৰেংক অফিচাৰ অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com